হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ যিবোৰ ষ্টুডেণ্ট আছে সেইবোৰৰ কাৰণে এটা চিম্পল এটা আপডেট বা চিম্পল এটা ইনফৰমেশ্যন। আজি বহুতে মোক মেছেজ কৰিছিলে, দাদা এটা মেছেজ আহিছে NSPৰ ফালৰ পৰা ৰিগাৰ্ডিং বেংক একাউণ্ট চিডেড। চ' যিবোৰ ষ্টুডেণ্টৰ আহিছে বা যিবোৰ ষ্টুডেণ্টৰ অহা নাই, সেইবোৰে যিবোৰ ষ্টুডেণ্টৰ চিডেড আছে সেইবোৰৰ কোনো টেনশ্যন নাই। যিবোৰ ষ্টুডেণ্টৰ চিডেড নাই সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এই মেছেজটো আহি আছে। চ' যিবোৰ ষ্টুডেণ্টৰ আহি আছে তোমালোকে প্লিজ চিডেড কৰি ল'বা, কাৰণ যদি চিডেড নকৰা তোমাৰ পে'মেণ্টখিনি স্কলাৰশ্বিপ এমাউণ্টখিনি ডাইৰেক্ট মানে তোমাৰ বেংকত নোসোমায় বা বাউন্স হৈ যাব। যেনেকৈ চেক যদি মই কাৰোবাক চেক দিওঁ, সেই চেক যদি সি ৰিচিভ নকৰে বা কিবা ভুল হয় বাউন্স হৈ যায়, সেনেকৈ তোমাৰ যদি বেংকৰ লগত তোমাৰ NSPৰ একাউণ্ট বা আধাৰ কাৰ্ড লিংক হৈ নাথাকে বা চিডেড হৈ নাথাকে বা মেপিং হৈ নাথাকে, দেন তোমাৰ পইচাখিনি বেক মানে ৰিটাৰ্ণ টু মিনিষ্ট্ৰী গুচি যায় বা PFMSৰ পৰা বেক হৈ যায় বা ডাইৰেক্ট পে'মেণ্ট যিটো দিয়ে ডাইৰেক্ট পে'মেণ্টটো বেক হৈ যায়। চ' যিবোৰ ষ্টুডেণ্টৰ মেছেজটো আহিছে প্লিজ চিডেড কৰি ল'বা, বেংকত যায় বা বেংকৰ লগত কণ্টেক্ট কৰিবা বা আৰু লগতে NSP পৰ্টেলতো চেক কৰি ল'বা যে চিডেড আছেনে নাই বা মেপিং আছেনে নাই। NSP পৰ্টেল মেপিং বুলি মাৰি দিলেও বা চিডেড বুলি মাৰি দিলেও তোমালোকে লিংক বহুত পাই যাবা। তাতে যিটো ফ্ৰণ্ট একদম নাম্বাৰ 1 যিটো লিংক আহে ফ্ৰণ্টতে, সেই লিংকটোতে মেপিং কৰি ল'বা আৰু তাৰপিছত যদি আপডেট আহে আপডেট দিবা আৰু বেংকত এটা এপ্লিকেশ্যন দিবা যাতে তোমাৰ একাউণ্টটো চিডেড কৰি দিয়ে তোমাৰ আধাৰৰ লগত, যাতে ডাইৰেক্ট পে'মেণ্ট DBT ডাইৰেক্ট পে'মেণ্ট দিব পাৰে এইটো। চ' যিবোৰ ষ্টুডেণ্টৰ আহিছে সেইবোৰ ষ্টুডেণ্টে কৰিবলগীয়া কাম, আৰু যিবোৰ আৰু অহা নাই সেইবোৰ ষ্টুডেণ্টৰ আছেই, মেক্সিমামৰ আছে। চ' যাৰ নাই এই মেছেজটো আহি আছে। চ' এইখিনি আছিল আপডেট। আৰু যিবোৰ ষ্টুডেণ্ট বহুতে কৈ আছে যে 5,000ৰ প্ৰথমতে 5,000 ছিলেক্ট কৰিছে, তাৰপিছত 5,000 ছিলেক্ট কৰিব, বহুত কিবা কিবি কথা হৈ আছে, মিনিষ্ট্ৰীৰ ৰেকৰ্ডিং কিবা কিবি হৈ আছে। চ' জাষ্ট UGCৰ যিখন মেৰিট লিষ্ট 10,000 ষ্টুডেণ্টৰ মেৰিট লিষ্ট, সেইখিনিৰ কাৰণে ৱেইট কৰা। তাৰে পিছত সেই মেৰিটখন চাইহে মানে ফাইনেল ডিচিশ্যনটো মানে ল'বা যে তোমাৰ ছিলেকশ্যন হৈছে নে নাই বা কাৰ ছিলেকশ্যন হ'ল। চ' এজ চুন এজ পচিবল দিব লাগে। সেই লিষ্টখন প্ৰতিবাৰে দিয়ে, এভৰি ইয়াৰ মানে সেই লিষ্টখন পাব্লিছ কৰে UGCয়ে। তো থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু হোপ মানে বুজি পাইছা কথাখিনি। থেংক ইউ।